DLED থাৰ্ড ছেমিষ্টাৰৰ পেডাগজি অফ MIL 2024 চনৰ প্ৰশ্নকাকতখন আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্নত দিয়া আছে উত্তৰ লিখা। A নম্বৰত দিয়া আছে পাঠ্যপুথি কি, B দিয়া আছে শিকনৰ সূচক কি, C পাঠ পৰিকল্পনা কি, D দিয়া আছে ভাষাৰ ভাল পাঠ্যপুথি এখনৰ এটা বৈশিষ্ট্য লিখা, E নম্বৰত দিয়া আছে মূল্যায়ন কি, F নম্বৰত দিয়া আছে গোট পৰিকল্পনা কি। 2 নং প্ৰশ্নত দিয়া আছে চমু উত্তৰ লিখা। A নম্বৰত দিয়া আছে বিদ্যালয়ৰ বাৰ্ষিক পৰিকল্পনাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। B দিয়া আছে পাঠ পৰিকল্পনাৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা, এটা অসুবিধা উল্লেখ কৰা। C নম্বৰত দিয়া আছে শিক্ষণ প্ৰক্ৰিয়াত অবিৰত মূল্যায়নৰ গুৰুত্ব কি বুজাই লিখা। 3 নং প্ৰশ্নটো দিয়া আছে ভাষাৰ পাঠ্যপুথি প্ৰস্তুতৰ নিৰ্দেশনামূলক নীতি সম্পৰ্কে লিখা। ইয়াত 4 নম্বৰ আছে। চতুৰ্থ প্ৰশ্ন ভাষাৰ পাঠৰ ভাৱাদৰ্শ মানে কি। তৃতীয় শ্ৰেণীৰ ভাষাৰ পাঠ্যপুথিৰ এটা পাঠ বুজাবলৈ কেনে ব্যৱস্থা ল'বা। তেনেদৰে 5 নম্বৰ প্ৰশ্নটো চাই ল'ব, 6 নং প্ৰশ্নটো চাই ল'ব, 7 নং প্ৰশ্নটো চাই ল'ব, 8 নং প্ৰশ্নটো চাই ল'ব। টোটেল নম্বৰ আছে 35 নম্বৰ। DLED থাৰ্ড ছেমিষ্টাৰৰ পেডাগজি অফ MIL পেপাৰ S 3.3 2024 চনৰ এখন কুৱেশ্যন পেপাৰ।